বাক্সা জিলাৰ বৰমাৰ মেৰকুচিত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পঞ্চদশ বাৰ্ষিক মা মনসা পূজা। মনসা পূজাস্থলীত দেখা গৈছে লোকে লোকাৰণ্য পৰিৱেশ। বিগত 15টা বছৰে অঞ্চলবাসীৰ মংগলৰ বাবে আয়োজন কৰি অহা হৈছে এই মনসা পূজা। মঙলবাৰে ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণৰ পিছতেই সন্ধিয়া পূজাৰ মূলদ্বাৰ মুকলি কৰে প্ৰশিক্ষণ আৰু সক্ষমতা গঠন বিশেষজ্ঞ ৰাষ্ট্ৰীয় যুৱ বঁটা প্ৰাপক বিশিষ্ট সমাজকৰ্মী ডক্টৰ হেমন্ত ৰাভাই। মনসা পূজাৰ মণ্ডপ উদ্বোধন কৰে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে। মনসা পূজা উপলক্ষে অঞ্চলবাসী আহি একেলগে মা মনসাৰ আশীষ লয়। নিশাৰ ভাগত নাগাৰ নাম আৰু বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি ধৰ্মীয় কাৰ্যসূচীৰে সামৰণি পৰিব মা মনসা পূজাৰ। আচ্ছা চাওক, 2011 চনৰ পৰাই আমি এই মেৰকুচি অঞ্চলত আঞ্চলিক শ্ৰী শ্ৰী মা মনসা পূজাখন আমি উদযাপন কৰি আহিছো। এইবুলি আমাৰ পঞ্চদশ বাৰ্ষিক। এই পঞ্চদশ বাৰ্ষিক আমি আজি আমাৰ প্ৰথম দিন। এই প্ৰথম দিনত আমি ইতিমধ্যে আমাৰ বিভিন্ন কাৰ্যসূচী সমাপন হৈ গ'ল। আমাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ মূলদ্বাৰ উন্মোচন, আমাৰ পূজা মণ্ডপ উদ্বোধন, এতিয়া আমাৰ নাগাৰা নাম প্ৰদৰ্শন আছে। অহাকালি আমাৰ মেইন পূজা। গতিকে অহাকালি আমি ইতিমধ্যে আমাৰ তেজপুৰৰ পৰা এতিয়া আমি ভাওনা দল আমি আমন্ত্ৰণ জনাইছো। আমি এইকাৰণে আমন্ত্ৰণ জনাইছো যে আমাৰ এই অঞ্চলৰ ভাওনাৰ দলটো আমন্ত্ৰণ জনাই এইবাৰে প্ৰথম। আমাৰ এই অঞ্চলৰ যিসকল আমাৰ উঠি অহা যুৱক যুৱতী আছে বা আমাৰ যিখিনি নতুন প্ৰজন্ম আছে, তেওঁলোকে ইতিমধ্যে ভাওনা সংস্কৃতিটো কি সেই সম্পৰ্কে তেওঁলোকে জ্ঞাত নহয় বা জনা নাই। গতিকে আমি আশা ৰাখিছো যে আমি এইবেলি তেওঁলোকক আমি জ্ঞান দিব বিচাৰিছো বা আমি তেওঁলোকক চিনাকি কৰাই দিব বিচাৰিছো যে আমাৰ ভাওনা নামৰ এটা সংস্কৃতি আমাৰ আছে, অসমীয়া সংস্কৃতি এটা আছে। গতিকে আমি সেইকাৰণে ভাওনা দলটো আমি আমন্ত্ৰণ জনাইছো। আমি আশা ৰাখিছো আমাৰ সকলো কাৰ্যসূচীত আমাৰ ধৰ্মপ্ৰাণ ৰাইজে আমাক সহায় সহযোগিতা কৰি আমি এই পূজাভাগ যাতে আমি সুচাৰুৰূপে আমি উদযাপন পৰিচালনা কৰিব পাৰো, আমি তাৰে আশা ৰাখিছো। আৰু আমাৰ অহাকালি যি আমাৰ ভাওনা প্ৰদৰ্শন আছে, ভাওনা প্ৰদৰ্শনত আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছো।